পুনৰ সংবাদমেলৰ মাজলৈ যেটো ঘটনাত প্ৰায় 200-250 মান মানুহ আহি থানাৰ যেটো পুৰণি বিল্ডিং আছে সেই বিল্ডিংখনত যিখিনি আমাৰ থানাৰ বস্তু বাহিনী আছিলে আৰু মটৰচাইকেল স্কুটাৰ ইত্যাদি আছিলে এইটো জ্বলাই দিছিলে। সেইটোৰ পিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। এই কেছ ৰেজিষ্টাৰ কৰাৰ পিছত এতিয়ালৈকে আমি প্ৰায় FIR নেমড একিউজ আৰু আদাৰ একিউজ মিলাই 7জন মানুহ ধৰিছোঁ, আৰেষ্ট কৰা হৈছে। আন 14-15 জন মানুহ এতিয়ালৈকে অনা হৈছে, ডিটেইন কৰা হৈছে, কিন্তু তেওঁলোকে সেইটো ঘটনাত জড়িত আছে নে নাই সেইটো তদন্ত এতিয়া চলি আছে। তদন্তৰ বিষয়ে কি একশ্যন ল'ব লাগে এইখিনি কথা মই DIG সাহেবক আৰু SP মেডামক কৈছোঁ। আমি এইটো ডিচিজন লৈছোঁ যে ইয়াত এটা SIT ফৰ্ম কৰা হ'ব আৰু এই SITয়ে এই গোটেই ঘটনাক্ৰমটো তদন্ত কৰিব। তাৰ বাহিৰে যিটো মানুহ ইয়াত অনা হৈছিলে শফিকুল ইছলাম, তেওঁৰ যেটো মৃত্যু ঘটিছে এই মৃত্যুৰ বিষয়ে এটা ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যনৰ কাৰণে মই DIG চেণ্ট্ৰেল ৰেঞ্জক নিৰ্দেশ দিছোঁ। একৰ্ডিংলি ওচৰৰ কোনোবা এটা জিলাখনৰ এডিশ্যনেল SP ৰেংকৰ অফিচাৰ আহি ইনকুৱাৰী কৰিব। ইনকুৱাৰী কৰি তেখেতে যিটো ৰিপৰ্ট দিব সেইটোৰ ওপৰত ফাৰ্দাৰ একশ্যন লোৱা হ'ব। ইয়াত আৰু এটা কথা মই ক'ব পাৰিম যে ইতিমধ্যে শফিকুল ইছলামৰ ডেড বডিৰ পোষ্টমৰ্টম কৰা হৈছে। পোষ্টমৰ্টম কৰি বিচৰা প্ৰিজাৰ্ভ কৰি সেইটো ফৰেনচিকলৈ পঠোৱা হ'ব। তো কালি সোমবাৰ, কালি সেইটো পঠোৱা হ'ব। পোষ্টমৰ্টম ৰিপৰ্ট, ফৰেনচিকৰ বিচৰা ৰিপৰ্ট আৰু যেটো এডিশ্যনেল SP নিয়াৰ বাই ডিষ্ট্ৰিক্টৰ যেটো ৰিপৰ্ট সেইটোৰ ওপৰত ডিচাইড কৰা হ'ব যে এইটো কোনোবা দোষী আছে নে নাই, আৰু যদি আছে তো কোন দোষী আছে আৰু কাৰ এগেইনষ্ট একশ্যন ল'ব লাগে। যেটো ইয়াত ঘটনা হৈ গ'ল এইটো বিষয়ে মই অলৰেডি কৈছোঁ। আপোনাৰ এটা SIT ফৰ্ম কৰা হৈছে, SITয়ে তদন্ত কৰিব। আমি ৰাইজকো এতিয়া এটা বিনম্ৰ নিবেদন কৰিছোঁ, যাৰ হাতত সেই ঘটনাৰ বিষয়ে ভিডিঅ' নে ষ্টিল ফটোগ্ৰাফ আছে আৰু মিডিয়াৰ বন্ধুসকলৰ হাততো যদি আছে এইখিনি আমাক দিব। আমি এটা 65B চাৰ্টিফিকেট ল'ম আৰু এই চাৰ্টিফিকেটৰ লগত এইখিনি আমি ৰেকৰ্ডিং আৰু ফটোগ্ৰাফ লৈ ইয়াত এই ঘটনাৰ লগত কোন জড়িত আছিলে বিতংভাৱে, যেনেকৈ আমি আগতে হোজাইতে ওদালি PHCত অঘটন ঘটাৰ সময়ত ইনভেষ্টিগেশ্যন কৰিছিলোঁ, তেনেকুৱা এটা ইনভেষ্টিগেশ্যন কৰিম। এটা ইয়াত ষ্ট্ৰং এলিগেশ্যন আৰু এভিডেন্সো কিছু ওলাইছে যে কিছুমান মানুহে কালি যিখিনি আহিছিলে তেওঁলোকে কেৰোচিন পেট্ৰল জাতীয় বস্তু লৈ আহিছিলে। চ' এই ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈ আমি ফৰেনচিকৰ পৰা এটা টীম ইয়াত বিচাৰিছোঁ। যিটো ফৰেনচিকৰ টীম আহি ইয়াত যিটো ৰুমত জুই লাগিছে এইখিনি ৰেজিডিউটো কালেক্ট কৰিব আৰু ৰেজিডিউৰ পৰা তেওঁলোকে টেষ্টিং কৰি আমাক জনাব যে ক'ৰবাত তেনেকুৱা পেট্ৰল জাতীয় বস্তু ব্যৱহাৰ কৰা হৈছিলে নেকি। এই কেছৰ যেতিয়া ইনভেষ্টিগেশ্যন চলি আছিলে সেই ইনভেষ্টিগেশ্যন কৰাৰ সময়ত এটা এলিগেশ্যন ওলাইছিলে যে যিখিনি মানুহ যোৱাকালি আহিছিলে তাৰ ভিতৰত বহুত মানুহ যিটো মাটিত বহি আছে এইটো এনক্ৰ'চমেণ্ট হিচাপে আছে, আৰু যদি তেওঁলোকে পট্টা লৈছে এই পট্টাটো ফ'ল্ছ ডকুমেণ্টছ নহ'লে জালিয়াতিৰে লৈছে। এই বিষয়ে এটা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ। কেছৰ বিষয়ে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনোৱা হৈছে আৰু সেইটো ভিত্তিত যিটোকে তাত ফ'ল্ছ ডকুমেণ্টছ আছে আৰু বেআইনীভাৱে মানুহ আছে আৰু বেআইনী কাৰ্যকলাপ চলি আছে, সেইকাৰণে আজি তাত কিছুমান ঘৰত উচ্ছেদ চলোৱা হৈছে। এতিয়ালৈকে এইখিনি ইয়াত আছে। আমি SITক নিৰ্দেশ দিছোঁ যে তেওঁলোকে 45 দিনৰ ভিতৰত ইনভেষ্টিগেশ্যন কমপ্লিট কৰিব লাগে আৰু 60 দিনৰ ভিতৰত চাৰ্জশ্বিটটো এই কেছৰ দিব লাগে। যদিহে কিবা কাৰণত সেই কথাটো ওলাই, যেনেকৈ মই কৈছোঁ, ইনকুৱাৰী, পোষ্টমৰ্টম ৰিপৰ্ট আৰু ফৰেনচিক এক্সামিনেশ্যন যে ক'ৰবাত শফিকুল ইছলামৰ মৃত্যুত কিবা ফাউল প্লে আছে, তেতিয়া সেইটোৰ ওপৰতো এটা ৰেগুলাৰ কেছ ৰেজিষ্টাৰ কৰা হ'ব আৰু কনচাৰ্ণ মানুহৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা হ'ব।
মোৰ ফালৰ পৰা ক'ব লগা এতিয়ালৈকে ড্ৰাগছ বা তেনেকুৱা কিবা অপৰাধজনিত ঘটনা মানুহ ইয়াত জড়িত হৈ আছে নেকি? এতিয়া ঘটনা হৈছে যোৱাকালি আজি সেইটো ঘটনাৰ 24 ঘণ্টা নহওঁতে আমি আপোনাক এইখিনি জনাইছোঁ ইনভেষ্টিগেশ্যন যেনেকৈ আগবাঢ়িব আমি ইনভেষ্টিগেশ্যনৰ বিষয়ে আপোনাক ৰেগুলাৰলি জনাই থাকিম কিবা যদি তেনেকুৱা ওলায় তেতিয়া আপোনালোকক নিশ্চয় কোৱা হ'ব ফাইল মই অলৰেডি SP সাহেবক আৰু DIG সাহেবক ৰিকুৱেষ্ট কৰিছোঁ এডভাইচ কৰিছোঁ যে ফাইল যিখিনি পাৰে ৰিট্ৰিভ কৰিব লাগে এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ যিখিনি ফাইলিঙৰ ছিষ্টেম আছে এক নম্বৰটো এতিয়া যিখিনি FIR যোৱা 3 বছৰ হৈ আছে গোটেই FIR ইত্যাদি CCTNSত আছে চ' বহুতখিনি তাৰ পৰা ৰিট্ৰিভ হৈ যাব বাকী আমাৰ যিখিনি ইয়াৰ পৰা কেছ ডায়েৰী ইত্যাদি যায় এটা কপি SP অফিচত আৰু এটা চাৰ্কেল ইন্সপেক্টৰ অফিচত যায় চ' তাৰ পৰা আমি এটা কপি পাই যাম কিন্তু তথাপিও যদি কিছু পৰিমাণত আমি বস্তুটো হেৰাই যোৱা নিচিনা আমাক লাগে তেতিয়া আমি সেইটো ৰিকনষ্ট্ৰাক্ট কৰিব পাৰোঁ এটা আৰু কথা আপোনালোকক ক'ব খুজিছোঁ সেইটো হ'ল যে আমি SIT কৰোঁ যিটো SIT আজি এতিয়া SP মেডামে অৰ্ডাৰ কৰিব আৰু SP মেডামক মই এইটো এটা এডভাইচ দিছোঁ যে আমাৰ যিখিনি ইয়াত ইছলামিক জেহাদী সংগঠনৰ ইনভেষ্টিগেশ্যন চলি আছে বৰপেটা বগাইগাঁও ইত্যাদি তাৰ লগত এটা কণ্টেক্ট কৰিব লাগে বগাইগাঁও পুলিচ আৰু বৰপেটা পুলিচৰ লগত আৰু তাৰ পৰা খবৰটো ল'ব লাগে যে এইখিনি মানুহৰ তেনেকুৱা কিবা ইনভেষ্টিগেশ্যনত নাম নে নম্বৰ ওলাইছিলে নেকি ঠিক তেনেকৈ আমি ইয়াত যিখিনি মানুহ জড়িত হৈ আছে বুলি আমি গম পাম অভাৰ দ্য পিৰিয়ড অফ নেক্সট 2 to 3 days তেওঁলোকৰ CDRত আমি কোনোবা জেহাদী সংগঠনৰ লগত জড়িত থকা আমি এভিডেন্স যদি পাওঁ তেতিয়া আমি সেইটো কেছত UAP এক্টৰ ছেকশ্যনটো এড কৰিম এটা কথা যিটো সেই বিষয়ে আমাৰ মনত খুব ডাউট আনি আছে সেইটো হ'ল যে এতিয়ালৈকে যিখিনি আমাক ব্ৰিফিং কৰিছে ইয়াত SP মেডামে তেখেতে এটা কথা কৈছে যে মানুহখিনি প্ৰিপেয়াৰ হৈ আহিছিলে আৰু হয়তো তেওঁলোকৰ এটা আইডিয়া হ'ব পাৰে যে ডকুমেণ্টছ কেছ ডায়েৰী ইত্যাদি ইম্পৰ্টেণ্ট ডকুমেণ্টছ নষ্ট কৰা এটা আইডিয়া থাকিব পাৰে আৰু যিটোকে সেইটো ৰুমত ৱেপনছ আছিলে এই ৱেপনছ স্নেচিঙৰো এটা আইডিয়া থাকিব পাৰে দুষ্কৃতিকাৰীৰ এইখিনিও আমি ইনভেষ্টিগেশ্যনৰ আওতাত আনিম আৰু যেতিয়া যদি আমি সেইটো ইষ্টাব্লিছ কৰিব পাৰোঁ যে যিটো গ্ৰুপ আহিছিলে তেওঁলোকৰ কোনোবা এটা জেহাদী সংগঠনৰ লগত নহ'লে কোনোবা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ লগত বেণ্ড অৰ্গেনাইজেশ্যনৰ লগত যদি কানেকশ্যন আছে তেতিয়া এইখিনি কেছত আমি UAP এক্টৰ ছেকশ্যনো এড কৰিম এইটো কিন্তু তদন্তৰ আওতাত আছে আৰু এইটো মই SIT আৰু SP মেডামক নিৰ্দেশ দিছোঁ এইটো খুব ভালদৰে তদন্ত কৰিব লাগে আৰু বগাইগাঁও বৰপেটা য'ত আমাৰ AQISৰ ইনভেষ্টিগেশ্যন চলি আছে সেইটোৰ লগত কণ্টেক্ট কৰি আৰু CDR এনালিচিছ IPDR এনালিচিছ কৰি ওলাব লাগে থেংক ইউ আৰু ইয়া আছিল নগাঁৱৰ পৰা SDGP GP সিঙৰ মন্তব্য আৰু তেওঁ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যক্ত কৰিছে যে শীঘ্ৰেই সকলো অভিযুক্ত যিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ তদন্তৰ আঁতৰলৈ অনা হ'ব আৰু সকলোকে ইতিমধ্যে ঘটনাত যোন জড়িত হৈ আছে সকলোকে অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হ'ব বা উচিত তদন্ত অব্যাহত ৰাখিব আৰক্ষীয়ে সমান্তৰালভাৱে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে যি জিম্মাত আৰক্ষীৰ জিম্মাত থকা যি আছামীৰ মৃত্যু হৈছে সেই সন্দৰ্ভতো তদন্ত কৰা হ'ব